ছাৰ বাইদেউসকল, অসম চৰকাৰৰ বিত্ত বিভাগৰ ফাইনেন্স আৰু অডিট বিভাগৰ ফালৰ পৰা আপোনাৰ এয়া চাব 9 তাৰিখ 7 মাহ 2025, তাৰমানে আজি এক বিশেষ কাৰ্যবাহী আদেশ প্ৰকাশ পাইছে আৰু য'ত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা নিৰ্ধাৰণ লগতে দৰমহা পৰীক্ষণ আৰু বিশ্লেষণ গ্ৰহণ কৰিবলৈ আপোনাৰ ৰাজ্য চৰকাৰে পে ফিক্সেশ্যনৰ কাৰণে আপোনাৰ 5জনীয়া কমিটি গাঁঠি দিছে আৰু যি এই 5জনীয়া কমিটিৰ এজন থাকিব অধ্যক্ষ আৰু বাকী 4জন সদস্য থাকিব আৰু তেওঁলোকে যি কাম কৰিব সেয়া হ'ল প্ৰথমতে বিভাগীয় মুৰব্বী বা জিলা কাৰ্যালয়ৰ সেৱাৰ বহি ৰক্ষণাবেক্ষণ কৰা গেজেটেড কৰ্মচাৰীৰ দৰমহা নিৰ্ধাৰণৰ ৰেকৰ্ডৰ ওপৰত সমিতিখনে এক বিস্তৃত পৰীক্ষা কৰিব। দ্বিতীয়তে পদোন্নতি সমতা উন্নতিকৰণ দৰমহাৰ পুনৰীক্ষণ আদিৰ পৰা উদ্ভৱ হোৱা দৰমহা নিৰ্ধাৰণৰ সৈতে জড়িত সকলো বিল কোষাগাৰত দাখিল কৰাৰ পূৰ্বে সমিতিৰ দ্বাৰা পৰীক্ষা কৰা হ'ব আৰু অনুমোদিত ফিক্সেশ্যন ছাৰ্ভিচ বুকতো লিপিবদ্ধ কৰিব লাগিব। ঠিক তেনেদৰে 3 নম্বৰ পইণ্টত কৈছে জিলা কোষাগাৰ বিষয়াই সংশ্লিষ্ট জিলাখনৰ বাবে সমিতিলৈ সদস্য মনোনীত কৰিব। কৰামত কোষাগাৰ বিষয়া আৰু অন্ততঃ আন 2জন বিষয়া থাকিব লাগিব, য'ত একাউণ্ট সেৱা আৰু অডিট সেৱাৰ এজনকৈ বিষয়া থাকিব। 4 নম্বৰ পইণ্টটো কৈছে কৰ্মচাৰীৰ সমগ্ৰ সেৱাৰ সময়ছোৱাত দৰমহা লোৱাৰ সঠিকতা নিশ্চিত কৰিবলৈ নিৰীক্ষকে বিশেষভাৱে সেৱাৰ অভিলেখ দৰমহা পুনৰীক্ষণ অৰ্ডাৰ প্ৰচাৰ সুবিধা NPS সুবিধা আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব। 5 নম্বৰে পৰীক্ষণৰ সময়ত ধৰা পৰা যিকোনো অনিয়ম তৎকালীন সংশোধনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট DDOক জনোৱা হ'ব। 6 নম্বৰে যিসকল বিষয়াৰ বাবে পে স্লিপ আৰু মহা একাউণ্টত অসমৰ দ্বাৰা জাৰি কৰা হয় তেওঁলোকৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ'ব। আনহাতে 7 নম্বৰে কৈছে পৰীক্ষিত পে ফিক্সেশ্যন ডাটা IFMIS ফিনাছাম বা অন্যান্য প্ৰাসংগিক ডিজিটেল প্লেটফৰ্মত য'তেই সম্ভৱ তাতেই ডিজিটেলভাৱে আপডেট কৰা হ'ব, যাতে ইলেক্ট্ৰনিক ৰেকৰ্ডৰ সৈতে মিল থকাটো নিশ্চিত হয় আৰু অডিটেবিলিটিৰ সুবিধা হয়। 8মতে প্ৰতিখন সমিতিৰ বৈঠকৰ কাৰ্য বিৱৰণী গ্ৰহণ কৰা পৰীক্ষণ তথ্য আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিৱৰণকে ধৰি সঠিকভাৱে নথিভুক্ত কৰা হ'ব আৰু উপস্থিতি সকলো সদস্যই স্বাক্ষৰ কৰিব লাগিব। ঠিক তেনেদৰে 9 নম্বৰ আছে যিবোৰ ক্ষেত্ৰত পে ফিক্সেশ্যন প্ৰস্তাৱৰ অভাৱ বা বিতৰ্কিত বুলি ধৰা পৰে তেনে ক্ষেত্ৰত DDOক সমিতিৰ পৰ্যবেক্ষণ প্ৰেৰণৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত অতিৰিক্ত সমৰ্থনকাৰী নথিপত্ৰৰ সৈতে এনে গোচৰ পুনৰ দাখিল কৰিবলৈ অনুমতি দিয়া হ'ব। হিচাপ আৰু কোষাগাৰ সঞ্চালকালয়ে সময়ে সময়ে জিলা সমিতিসমূহৰ কাম কাজ পৰ্যালোচনা লগতে তদাৰকী ভ্ৰমণ বা নিৰীক্ষণ কৰি পৰীক্ষণ প্ৰক্ৰিয়াৰ অনুসৰণ কাম কাজ আৰু সামগ্ৰিক অখণ্ডতা মূল্যায়ন কৰিব লাগিব। আৰু সময়সীমা হ'ল প্ৰয়োজনীয় সংশোধনৰ বাবে পৰ্যাপ্ত সময় দিবলৈ আৰু শেষ মুহূৰ্তৰ জটিলতা এৰাই চলিবলৈ কৰ্মচাৰীজনৰ ছুপাৰ এনুৱেশ্যন তাৰিখৰ কমেও 36 মাহৰ আগতে পৰীক্ষণ অনুশীলন আৰম্ভ হ'ব লাগিব। আৰু লগতে কোৱা হৈছে প্ৰতি 15 দিনৰ মূৰে মূৰে কমিটিয়ে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিব। লগতে কোৱা হৈছে অগ্ৰগতি আৰু তথ্যৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰতিখন জিলা সমিতিয়ে বিত্ত বিভাগক দাখিল কৰিব লাগিব। আৰু বিভাগসমূহৰ যি দায়িত্ব আছে DDO সেয়া হ'ল কাৰ্যালয়ৰ মুৰব্বীসকলে নিশ্চিত কৰিব লাগিব যে সকলো প্ৰাসংগিক ৰেকৰ্ড আৰু তথ্য সমিতিৰ সদস্যসকলৰ বাবে সম্পূৰ্ণ পৰীক্ষণৰ বাবে উপলব্ধ কৰা হৈছে। লগতে পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিজন কৰ্মচাৰীৰে সেৱা বহীত যথাযথ পৰীক্ষণৰ প্ৰমাণপত্ৰ লিপিবদ্ধ কৰিব লাগিব। লগতে ইয়াৰ উপৰিও বিভাগসমূহে নিশ্চিত কৰিব লাগিব যে সমিতিৰ দ্বাৰা পৰীক্ষিত তথ্যসমূহ IFSIS ফিনাছাম বা অন্যান্য নিৰ্ধাৰিত ডিজিটেল প্লেটফৰ্মত তৎকালীন আপডেট কৰা হ'ব। আৰু অনুবৰ্তী যি লিখা আছে এই আদেশ সকলো বিভাগৰ পৰা কঠোৰভাৱে মানি চলাৰ আশা কৰা হৈছে। এই ক্ষেত্ৰত যিকোনো ভুলৰ ফলত আৰ্থিক প্ৰভাৱ পৰিলে গুৰুত্ব সহকাৰে চোৱা হ'ব আৰু এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব। আৰু সেয়েহে এয়া আপোনালোকে নিশ্চয় দেখিছেই যে গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স অডিট আৰু ফাণ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক প্ৰকাশিত জাননী, এই জাননীৰ ফলত আপোনাৰ যি
ভেৰিফিকেশ্যন আৰু এনালাইজ কৰা হ'ব আপোনাৰ পে ফিক্সেশ্যনৰ ওপৰত, আৰু যাৰ ফলত ষ্টেট গভৰ্ণমেণ্টে এই 5জনীয়া কমিটি গঠন কৰি দিছে, আৰু যাৰ ফলত কৰ্মচাৰীসকলে নিশ্চয় উপকৃত হ'ব।